ঐক্যত অখিলে লগাইছে গণ্ডগোল এমুৰে গৌৰৱ লুৰিণ বিপৰীত মেৰুত আছে অখিল গৌৰৱে নিদিয়ে অখিলে নেৰে মতান্তৰ আৰু আকুৰ গুজালি অব্যাহত আছে বিৰোধী ঐক্যত এইবাৰো নিৰ্বাচনলৈ মাত্ৰ ১.৫ মাহ থকা অৱস্থাত বিৰোধী ঐক্য বন্দী হোটেল বৈঠকতে এখোজ আগুৱাই দুখোজ পিছুৱাই আহিব লগা পৰিস্থিতি হৈছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ কাৰণ অখিল গগৈৰ বাবে আসনৰ অংকত লাগিছে খেলিমেলি নিজৰ স্থিতিত অটল থাকি অখিলে বাৰে বাৰে আসনক লৈ দাবী ধমকি ভাবুকি দিছে বিগ ব্ৰাদাৰ কংগ্ৰেছক অখিলে স্পষ্ট কৰি দিছে আসন বুজাবুজিক লৈ খেলিমেলি হ'বই অখিল গগৈ যেন অবুজন নাম নোলোৱাকৈ লুৰিণজ্যোতি গগৈয়েও অখিল গগৈ আহ্বান জনালে অলপ বুজাবুজিলৈ আহিবলৈ লুৰিণে ক'লে মিত্ৰতাত দাবী থাকিব কিন্তু দাবীৰ মাজত বুজা পৰাও থাকিলেহে মিত্ৰতা হ'ব মই সকলোৱে মোৰ আগৰ পৰাই আহ্বান আছে যে জনতাৰ মনৰ কথাটোহে শুনিব লাগে জনতাই কি বিচাৰিছে সেই কথাটো উপলব্ধি কৰি প্ৰত্যেকে সিদ্ধান্ত ল'ব লাগে কাৰণ ইয়াত কোনেও ইগ' পূৰণৰ নিজে আসন নিজৰ ফালৰ বহুত দখল কৰাৰ কথাতকৈ বেছি জনগণৰ স্বাৰ্থ জড়িত হৈ আছে সেইকাৰণে সকলোৰে সন্মান ৰক্ষা কৰি মৰ্যাদা ৰক্ষা কৰি বুজা পৰাৰে সকলোৱে আগবাঢ়িব লাগিব তেতিয়া ফলাফল জনগণে আশা কৰাৰ ধৰণে হ'ব আৰু বিৰোধীয়ে এইবাৰ ২০২৬ চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব অবুজন অখিল গগৈ কথাবোৰ বুজি পাব বুলি আশা কৰিছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আত্মবিশ্বাসেৰে লুৰিণে ক'লে ৩১ জানুৱাৰী পূৰ্বে মিত্ৰতা ফাইনেল হ'ব মুঠৰ ওপৰত ৭-১৭ মিলাই এইবাৰো অখিল গগৈ সাজু বিৰোধী ঐক্যৰ ৰাজনীতিত কিংমেকাৰ হ'বলৈ বিক্ৰম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ বিৰোধী ঐক্যত অখিলে লগাইছে গণ্ডগোল এমুৰে গৌৰৱ লুৰিণ বিপৰীত মেৰুত আছে অখিল গৌৰৱে নিদিয়ে অখিলে নেৰে মতান্তৰ আৰু আকুৰ গুজালি অব্যাহত আছে বিৰোধী ঐক্যত এইবাৰো নিৰ্বাচনলৈ মাত্ৰ ১.৫ মাহ থকা অৱস্থাত বিৰোধী ঐক্য বন্দী হোটেল বৈঠকতে এখোজ আগুৱাই দুখোজ পিছুৱাই আহিব লগা পৰিস্থিতি হৈছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ কাৰণ অখিল গগৈৰ বাবে আসনৰ অংকত লাগিছে খেলিমেলি নিজৰ স্থিতিত অটল থাকি অখিলে বাৰে বাৰে আসনক লৈ দাবী ধমকি ভাবুকি দিছে বিগ ব্ৰাদাৰ কংগ্ৰেছক অখিলে স্পষ্ট কৰি দিছে আসন বুজাবুজিক লৈ খেলিমেলি হ'বই অখিল গগৈ যেন অবুজন নাম নোলোৱাকৈ লুৰিণজ্যোতি গগৈয়েও অখিল গগৈ আহ্বান জনালে অলপ বুজাবুজিলৈ আহিবলৈ লুৰিণে ক'লে মিত্ৰতাত দাবী থাকিব কিন্তু দাবীৰ মাজত বুজা পৰাও থাকিলেহে মিত্ৰতা হ'ব মই সকলোৱে মোৰ আগৰ পৰাই আহ্বান আছে যে জনতাৰ মনৰ কথাটোহে শুনিব লাগে জনতাই কি বিচাৰিছে সেই কথাটো উপলব্ধি কৰি প্ৰত্যেকে সিদ্ধান্ত ল'ব লাগে কাৰণ ইয়াত কোনেও ইগ' পূৰণৰ নিজে আসন নিজৰ ফালৰ বহুত দখল কৰাৰ কথাতকৈ বেছি জনগণৰ স্বাৰ্থ জড়িত হৈ আছে সেইকাৰণে সকলোৰে সন্মান ৰক্ষা কৰি মৰ্যাদা ৰক্ষা কৰি বুজা পৰাৰে সকলোৱে আগবাঢ়িব লাগিব তেতিয়া ফলাফল জনগণে আশা কৰাৰ ধৰণে হ'ব আৰু বিৰোধীয়ে এইবাৰ ২০২৬ চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব অবুজন অখিল গগৈ কথাবোৰ বুজি পাব বুলি আশা কৰিছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আত্মবিশ্বাসেৰে লুৰিণে ক'লে ৩১ জানুৱাৰী পূৰ্বে মিত্ৰতা ফাইনেল হ'ব মুঠৰ ওপৰত ৭-১৭ মিলাই এইবাৰো অখিল গগৈ সাজু বিৰোধী ঐক্যৰ ৰাজনীতিত কিংমেকাৰ হ'বলৈ বিক্ৰম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ